নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ শিৱসাগৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰা অফিস এসিস্টেন্ট আৰু পিয়নৰ পোষ্ট মুকলি হৈছে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব কেনে অফলাইনত যেহেতু এপ্লাই কৰিবলৈ কেনেদৰে এপ্লাই কৰিব লাগিব আপোনালোক ফুল ডিটেইলি আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ চাকৰি ৰিলেটেড গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি এডভাৰটাইজমেন্টৰ বিষয়ে ফুল ডিটেইলি আলোচনা কৰি লওঁ অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শিৱসাগৰ এডভাইজমেন্টটো আপোনালোক আহিছে 18 মে মানে 18 মেৰ পৰা আপোনালোক এপ্লাই ষ্টাৰ্ট হৈ আছে 2024 আৰু এক নম্বৰতে কৈছে যে আপোনালোকৰ গেজেটেড পাৰ্ট আইএক্সৰ আপোনালোক ফৰ্মখন ল'ব লাগিব সেই ফৰ্মখন ফিল আপ কৰি অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আপোনালোকৰ পোষ্ট দুটাই আহিছে এটা হৈছে অফিস এসিস্টেন্ট আনটো হৈছে পিয়ন অফিস এসিস্টেন্টৰ এটাই পোষ্ট আছে আনি যাবত সকলো কেটেগৰী ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আপোনালোকৰ দৰমহাটো ৰাখিছে 15000 টকা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেটেড মানে আৰ্টছ সায়েন্স কমাৰ্চ বিকম বিএসসি নাইবা বিএ যিকোনো এটা ডিসিপ্লিনৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেন্তে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু 2 নম্বৰ পোষ্ট হৈছে পিয়ন য'ত নেকি এটাই পোষ্ট আছে আনি যাবত আপোনালোকৰ দৰমহাটো ৰাখিছে 10000 টকা আৰু মিনিমাম আপোনালোকে 8 পাছ কৰিলে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপৰা এইটো মোড অফ ৰিক্ৰুইটমেন্ট আপোনালোকে যেতিয়া এপ্লাই কৰিব যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন একচেপ্ট কৰে তেন্তে আপোনালোকৰ work in interview আৰু by computer skill test যেটো অফিস এসিস্টেন্টৰ পোষ্ট আছে তাত আপোনালোক কম্পিউটাৰ কমন স্কিল টেষ্ট চাব আৰু যেটো পিয়নৰ পোষ্ট আছে work in interview আপোনালোকৰ যেতিয়া মাতিব তাত গৈ আপোনালোকে ইন্টাৰভিউত পাৰ্টিসিপেট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এইজটো ৰাখিছে 18 বছৰৰ পৰা 40 বছৰলৈকে যেটো জেনেৰেলতে পোষ্ট আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব work profile গম পাইছে আপোনালোকৰ যেটো 8 পাছৰ পোষ্ট হেতু আপোনালোকৰ হৈ গল আপোনালোকৰ যেটো এমটিএছৰ নিচিনা অফিচিয়ালি কাম হ'ব আপোনালোকৰ ফাইল মেনেজমেন্টৰ ইত্যাদি ধৰণৰ আপোনালোকৰ কামবিলাক হ'ব আৰু যেটো পিয়নৰ পোষ্ট আছে পিয়নৰ পোষ্টটো গম পাইছে আপোনালোকৰ পিয়নৰ কেনেকুৱা ধৰণৰ কাম হয় কাগজপত্ৰ অনানিয়া পৰা হেনেকুৱা ধৰণৰ কাম হ'ব তাৰপৰা এই নিমিটো 18 পৰা দুইটা পোষ্টতে একে 18 পৰা 40 বছৰলৈকে তাৰপৰা মই পিয়নৰ কথাটো কৈছো work profile এমটিএছৰ নিচিনা অফিচিয়ালি কাম হ'ব ফাইল অনানিয়া পৰা তাৰপৰা হাউ টু এপ্লাই আপোনালোকৰ অফলাইন মাধ্যমত কৰিব লাগিব মই তলৰ ডেসক্ৰিপচনত যিখন এপ্লিকেশনটো আপোনালোকৰ অফলাইনত কৰিব লাগিব যিখন ফৰ্ম তলৰ ডেসক্ৰিপচনত দিওঁ সেইখন ফিলআপ কৰি আপোনালোকৰ গুটে যিখিনি মেইন ডকুমেন্ট কিটা হল আপোনালোকৰ এজ প্ৰুফৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট দিব পাৰে তাৰ পিছত কাষ্ট সাৰ্টিফিকেটটো আপোনালোকে দিব কাষ্ট যেটো কাষ্টৰ হয় তাৰপৰা এডুকেশ্যন কোৱালিফিকেশ্যন যদি 8 পাছতো কৰে তেন্তে মিনিমাম হাই সেকেন্ডাৰী পাছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে হাই সেকেন্ডাৰী পাছলৈকে আপুনি ডকুমেন্টখিনি দিব পাৰে বা 8 পাছত দিলেও হ'ব গ্ৰেজুৱেশ্যনৰ পোষ্ট অফিস এসিস্টেন্টত যদি কৰে আপোনালোকে গ্ৰেজুৱেশ্যনৰ সাৰ্টিফিকেটখিনি দি তাৰপৰা ৰিসেন্ট 2 কপি পাছপোৰ্ট সাইজৰ ফটো লগত ভৰাই দিব লাগিব ফৰ্মখনৰ 1 কপি লগাই দিব 2 কপি লগত ভৰাই দিব তাৰপৰা বাই পোষ্ট আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট হ'ল এক্সচেঞ্জ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট ৰেজিষ্টাৰৰ আপডেট কপিটো আপোনালোকৰ লগত দিব লাগিব আৰু ফৰ্মখন ব্লক লেটাৰ ফিলআপ কৰি আপোনালোকে কোনটো এড্ৰেছত পঠিয়াব মই কৈ আছো এড্ৰেছটো আপোনালোকৰ হৈ গল ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শিৱসাগৰ পিন 785640 আসাম এই এড্ৰেছটোত আপোনালোকে পঠিয়াই দিব লাগিব আৰু যদি আমাৰ নিজৰ ডিস্ট্ৰিক্টৰ ওচৰে পাজৰে ডিস্ট্ৰিক্টৰ যদি কেণ্ডিডেট হয় তেন্তে যেটো অফিচৰ ড্ৰপ বক্স আছে তাত দি থৈ আহিলেও আপোনালোকৰ হৈ যাব তাৰপৰা আপোনালোকে যদি লাষ্ট ডেটটো আপোনালোকৰ মোষ্ট ইম্পৰ্টেন্ট লাষ্ট ডেটটো হৈ গল আপোনালোকৰ 6 তাৰিখ 6 মাহ 2024 মে জুন মাহৰ আপোনালোকৰ 6 তাৰিখলৈকে এইটো পোষ্টত এপ্লাই কৰি থাকিব 5টা বজালৈকে আপোনালোকৰ ৰিজেক্ট কৰিছে নে আৰু এটা মোষ্ট ইম্পৰ্টেন্ট ফোন নাম্বাৰ আৰু এটা কন্টাক্ট নাম্বাৰ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত লিখি দিব বা এনভেলপটো লিখি দিব ইমেইল আইডিটো আপোনালোকে লগত লিখি দিব আৰু যদি আপোনালোক অফিচিয়েল ওয়েবসাইটৰ মাৰি চাওঁ বুলি ভাবিলে https://shipsagar.doctors.gov.in অফিচিয়েল ওয়েবসাইটত আপোনালোকে মাৰি চাব তলৰ ডেসক্ৰিপচনতে মই যিখন অফিচিয়েল নটিফিকেশন আহিছে তাৰ এখনৰ লিংক দি থম এখন গৈ ভালদৰে নিজে পঢ়ি চাই চিতি আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব আৰু লাষ্টত এটা কথা কৈ দিলো আপোনালোকে এই পোষ্টটো মাত্ৰ অনলি 1 ইয়াৰৰ কাৰণেহে হয় মানে কন্টেক্সচুৱেল পোষ্ট হয় কোনো ধৰণৰ পাৰ্মানেন্ট পোষ্ট নহয় আপোনালোকে যদি একো বৰ্তমান কাম বন কৰা নাই তেন্তে এই পোষ্টটো 1 বছৰৰ কাৰণে কৰি আপোনালোকৰ পইচা কেইটা 1 লাখৰ পৰা আপোনাৰ 1.5 লাখ টকা এটা ইনকাম কৰিব পাৰে আৰু ইন্টাৰভিউত পাৰ্টিসিপেট কৰিব যদি যোগ্য হয় তেতিয়া চাকৰিটো পাবলৈ সক্ষম হ'ব এইটোৱে তলত মই এপ্লিকেশ্যনখন ফৰ্মখনৰ আপোনালোকৰ লিংক আৰু এডভাৰটাইজমেন্টখনৰ অফিচিয়েল এডভাৰটাইজমেন্টখনৰ লিংক দি থম আপোনালোকে দুইটা ভালদৰে পঢ়ি শুনি আৰু ভালদৰে ফিলআপ কৰি পঠিয়াই দিব ভুল কৰিলে আপোনালোকে কিন্তু এডমিট কাৰ্ড নাহিব বা ইন্টাৰভিউ দিবলৈ নামাতিব আগত যদি নাজানে অফলাইন কেনেদৰে কৰিব লাগে মই আগত অলৰেডি বহুত ভিডিও বনাই থোৱা আছে অফলাইনৰ ওপৰত কেনেকুৱা ভিডিও এটা চাই ল'ব মোৰ ইউটিউব চেনেলত গৈ তেতিয়া আপোনালোকৰ আইডিয়াটো পাই যাব কেনেদৰে এপ্লাই কৰিব লাগিব আপোনালোকে আইডিটো পাই অফলাইনটো এপ্লাই কৰিব
পাৰিব। আজি ভিডিঅ'টো ইমানেই। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰাখিছোঁ। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টো ইমান ৰখাইছোঁ। ধন্যবাদ।